সকলো ইছলাম ধৰ্মী লোকসকললৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে কওঁ, জুবিন গাৰ্গক বাৰু আমি এইকেইদিনৰ ভিতৰতে পাহৰি গৈছোঁ নেকি। 5 মাহ হৈ গ'ল, কিন্তু 5 মাহ পুৰা কমপ্লিট, কিন্তু এতিয়াও ন্যায় নামত হৈ আছে ভেকু ভাওনা। আৰু চৰকাৰখনৰ দেখিছে নহয় কেনেকুৱা কিছুমান মানে না চুট না ভূত কাণ্ড কৰি আমাৰ মাজৰ পৰা জুবিন গাৰ্গক একদম পাহৰাই পেলাবলৈ চেষ্টা কৰিছে। আপোনালোকে দেখিছে, আৰু কালি মই এটা ভিডিঅ'ত কৈছে যে আজি অন্ত পেলাওঁ বুলি, গতিকে সেইবিলাকৰ নাম নলয়। আৰু সেইবিলাকৰ নাম নোলোৱাকৈ মই মানে প্ৰথমতে ক'ব লাগিব, এনেকুৱা ধৰণৰ কিছুমান কাৰুকাৰ্য কৰি 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 আমাৰ মাজৰ পৰা মানে জুবিন গাৰ্গৰ সেই নাম চাম নাইকিয়া হওক বা জুবিন গাৰ্গৰ ওপৰত কোনেও একো মন্তব্য নকৰক, তাতেই অহৰ্নিশে লাগি আছে আমাৰ চৰকাৰখনে। এতিয়া কথাটো হ'ল, অকল জুবিনৰ ভগ্নী আৰু জুবিনৰ পত্নী তেওঁলোকৰ বাদে আৰু কোনেও একো এটা নিলিখা হ'ল। আজি ইমান বিচাৰিলোঁ, বিচাৰি 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 গৈ 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 কি হ'লগৈ জানেনে? মাত্ৰ নিতুমণি শইকীয়াৰ অলপ বক্তব্য পালোঁ, আৰু বহুত ভাল লাগিছে। এইহেন মানে বিপদৰ সময়ত নিতুমণি শইকীয়াই কিন্তু এতিয়াও লগ এৰি দিয়া নাই, আৰু বহু শুভাকাংক্ষী কিছুমান আছে, তেওঁলোকে দিয়ে, কিন্তু একো তাত নাই। আৰু মানে তাত যোৱা, কিবা যোৱা, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যোৱা, সেইবিলাকেই, তাৰ বাদে একো নাই। আৰু আজিৰ পৰা অলপ দিনৰ আগলৈকে জুবিনৰ পত্নী আৰু জুবিনৰ ভগ্নীয়ে তেওঁলোকে খুব চৰকাৰৰ ওপৰত আস্থা ৰাখি আছিলে, নহয়নে? ন্যায়ালয়ৰ ওপৰত আস্থা আছে, বিশ্বাস আছে, চৰকাৰৰ ওপৰতো আছে, মন্ত্ৰী মানে পুলিচ প্ৰশাসনেও তেওঁলোকক বহুত সহায় কৰিছিলে, হয়নে নহয়? কিন্তু এতিয়া ক্ৰমান্বয়ে তেওঁলোকে নিজে নিজে গম পাইছে যে আমাৰ লগত তেওঁলোকে অন্যায় কৰি আছে, আৰু তাৰ সেইকাৰণে আচলতে তেওঁ পত্নীয়ে হওক বা ভগ্নীয়ে হওক কি কৰে, ফেচবুকত পোষ্ট দিয়ে, তাৰ বাদে তেওঁলোকৰ আৰু বেলেগ ৰাস্তা নাই। আৰু লগত যিখিনি সাংগু পাংগু আছিলে সেইখিনিও কিন্তু নাইকিয়া হৈ হৈ গৈ আছে। ক'ত ফেন ক্লাব, ক'ত কি ক্লাব, চব শেষ, নাই। আৰু এটা এইখিনিতে কওঁ, সেইদিনাখন যেতিয়া নেকি সেই বুলবুল হুছেইন নামৰ যুৱকজনে জুবিন সমাধি ক্ষেত্ৰৰ সেইখিনি ঠাই কেনেকুৱা এটা লেতেৰাময় পৰিস্থিতি হৈছিলে, সেই ভিডিঅ'টোৰ দ্বাৰা মানে বহুতখিনি চাফ চিকুণ হ'ল। সেইফালৰ পৰা বহুত বহুত ধন্যবাদ সেই বুলবুল হুছেইনক। আৰু আজি মই কোনোবা এজন মানে তাৰ এটা পৰিৱেশটো দেখাইছে, লাইভ আহিছিলে নে ভিডিঅ'য়ে বনাইছিলে নাজানো, কিন্তু বহুত পৰিষ্কাৰ দেখিছোঁ, আৰু সঁচাকৈ মনটো বহুত ভাল লাগিছে। আৰু যিহেতু মই আজি সেইফালে যাম, ভিডিঅ'টো বনাই থৈছোঁ যেতিয়া যামেই সেইফালে, পাৰিলে আপোনালোকক দেখাম শ্বৰ্ট ভিডিঅ' এটা, পাৰিলেহে দেখাম দেই, কাৰণ মই মোৰ নিজৰ ব্যক্তিগত গাড়ী লৈ নাযাওঁ, মই যাম এতিয়া টেকাৰতহে। গতিকে টেকাৰ মানে জানে এইবিলাক মেজিক, আৰু তাত গ'লেতো জানেই ন, তেনেকৈ মানে ৰখিবলৈ কৰিবলৈও নহয়, আৰু তাত কোনোবা নামিলেহে ধৰক মোক ৰাখি দিব, হয়নে নহয়? গতিকে মই তাত যামেই, তাত যাম মানে মোৰ ঘৰত যাম মই, তাৰ পৰা অকণমান আগলৈ, আৰু কাম চলিব, গতিকে মানে লেবাৰ চেবাৰ লৈ যাম ন, আৰু অলপ প্ৰব্লেম হ'ব, পাৰিলে দেখাম, নোৱাৰিলে নেদেখাম। কিন্তু মই আপোনালোকক ক'লোঁ বহুত চাফ চিকুণ, তথাপিও মই চেষ্টা কৰিম দেখাবৰ কাৰণে দেই। বন্ধু বান্ধৱীসকল, যিয়ে নহওক সেইখিনি কথা বাদ দিছোঁ, বৰ লেকচাৰ মাৰি দিওঁ নহয়নে? এতিয়া কথাটো হ'ল, সেই ভগ্নীয়ে, জুবিনৰ ভগ্নীয়ে তেওঁ ইতিমধ্যে লিখিছে যে অনতিপলমে বিশেষ আদালতৰ এখন আমাক লাগে বুলি তেওঁ লিখিছে, আৰু লিখিছে তেওঁ সঁচাকৈ কিন্তু বহুত দুখ লাগিছিলে কিয় মানে বহুত কথা আছে দেই। বিশেষ আদালত এখন আমাক লাগে, ইনকামিং ইলেকশ্যনৰ আগতেই লাগে, ইলেকশ্যন আহি আছে এতিয়াতো, আপোনালোকে আকৌ মই কৈছোঁ দেখিছেই নহয় ইলেকশ্যনৰ কি হাৱা লগাইছে। গতিকে এইবিলাকৰ কাৰণে জুবিন গাৰ্গে আমাৰ ন্যায় পাব বুলি আপোনালোকে ভাবে নেকি? এনেকুৱা কিছুমান ইলেকশ্যনৰ আগে আগে না চুট না ভূত কাণ্ড কৰাই আমাৰ মাজৰ পৰা বা আমাৰ মনৰ পৰা জুবিন গাৰ্গক নোহোৱা কৰিবলৈ অহৰ্নিশে চেষ্টা কৰি আছে এইখন চৰকাৰে, আৰু তেওঁলোকে এতিয়া বুজি উঠিছে। বুজি উঠাৰ কাৰণে তেওঁলোক দুয়োগৰাকীলৈকৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। আৰু এইখিনি কথা মই এতিয়া নহয়, আগতেই কৈছিলোঁ যে তেওঁলোকে অকল আস্থা আছে, বিশ্বাস আছে, তাতেই তেওঁলোকে সীমাবদ্ধ থাকিব লাগিব, আৰু তেওঁলোক কেতিয়াও ন্যায় নাপায় কৈ আছিলোঁ। কিন্তু তেওঁ আৰু লিখিছে,
অনতিপলমে কি ক'লে এডভোকেটৰ মানে হেৰি কৰিব দিছে, বহাবলৈ দিছে। আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ এই অৱজ্ঞা সমগ্ৰ অসমবাসীৰ বাবে দুৰ্ঘোৰ অপমান। জুবিন গাৰ্গৰ হত্যাকাৰী কেইজনৰ উপযুক্ত শাস্তিৰ বাবে আমি আৰু কিমান মানে অপেক্ষা কৰিব লাগিব। একে সৰু সৰুকৈ মই কাৰোবাৰ এটা পোষ্টতহে মই পাইছোঁ দেই, তেনেকৈ সেইখিনি লিখিছে। গতিকে তেওঁলোকে নিজে ভাবকচোন কিমান মানে মানসিক যন্ত্ৰণাত ছটফটাই আছে নহয়নে? আৰু তেওঁলোকৰ ওচৰৰ পৰা এতিয়া প্ৰায়খিনি মানুহ নাইকিয়া হৈ গৈছে। কাৰণ কি জানে? ব্যক্তি স্বাৰ্থ আৰু নিজৰ স্বাৰ্থৰ কাৰণেহে তেওঁলোকৰ ওচৰত আছিলে, আৰু স্বাৰ্থ পূৰণ হ'ল। এতিয়া চবেই লাঠ মাৰি গুচি গ'ল। কিন্তু জুবিন গাৰ্গক যোনে বেয়াকৈ মানে কি আৰু যিখিনি হয় সেইখিনি দেখুৱাই দিয়া সেই মানুহখিনিহে কিন্তু এতিয়া আছে। আৰু প্ৰকৃত জুবিন অনুৰাগীসকলকতো আপোনালোকে জানে, তেওঁলোকে নিস্বাৰ্থভাৱে তেওঁলোকে জুবিনৰ পৰা একো খাবলৈ নিবিচাৰে। জুবিন মুঠতে ভাল হোৱাটো তেওঁলোকে বিচাৰিছিলে, আৰু যিসকলে জুবিন ধ্বংস হোৱাটো বিচাৰিছিলে সেইসকলে জুবিনক কিন্তু মাৰি পেলালে। বেয়াটো দেখিও তেওঁলোকে মাত নিদিলে। বাৰু যি কি নহওক, সিমানখিনি এতিয়া কৈ থাকিলেও অন্ত নহয়, কিবা গালু বালু খোলাগতি তালৰ নিচিনা হয়। বেয়াকৈ কমেণ্ট কৰে, কিন্তু বেয়াকৈ কমেণ্ট কৰিলেও একো কৰিব নোৱাৰে। আৰু চৰকাৰলৈ তেওঁ অনুৰোধ জনাইছে, সমাজক মাধ্যমত পামীবাৰ বিশেষ পোষ্ট, মানে পামীয়ে লিখিছে আৰু পামী বৰঠাকুৰ আপোনালোকে দেখিছেই, তেওঁ গৰিমা গাৰ্গৰ লগত অহৰ্নিশে থাকে। আৰু সঁচাকৈ বেয়া লাগে, এটাই বেয়া লাগে, তেওঁলোকে কিমান আশা কৰি পেলাই সদায় তেওঁলোকে মিডিয়াৰ আগত আপোনালোকে চাবচোন, হয়নে নহয়? চাবচোন মানে আগৰ ভিডিঅ' চালে আপোনালোকে গম পাব যে তেওঁলোকে সদায় কয় আস্থা আছে, বিশ্বাস আছে, মানে আমি ন্যায় পামেই। তেওঁলোকে সুন্দৰকৈ মানে হেৰি কৰিছে, মানে কি বুলি কয়, বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, বিচাৰ কৰিছে। কিন্তু এতিয়া তেওঁলোকেই ক'বলৈ বাধ্য হৈছে যে তেওঁলোকে ভবাৰ দৰে নাই হোৱা, একেবাৰে লেহেমীয়া গতিত হৈছে। আৰু এজন তাত লাগি থকা এডভোকেটে কৈছে যে এনেকৈ বিচাৰ প্ৰক্ৰিয়া মানে চলিবলৈ গ'লে আমাক 20 বছৰ লাগিব, আৰু আমি বাৰু 20 বছৰ জীয়াই থাকিম জানো? কেতিয়াওতো নাথাকোঁ। গতিকে এইখিনি, আৰু ইয়াৰ পৰা কিবা আশা কৰিব পাৰিনে? কিন্তু নিতুমণি শইকীয়াক মই ধন্যবাদ দিছোঁ। তেওঁ এইকেইদিন এনেকুৱা উত্তপ্ত পৰিস্থিতি দেখিছে নহয় আপোনালোকে, না চুট না ভূত, বেলেগৰ মাইকী আনি পেলাইও তাত সাঙুৰি পেলাই কেনেকুৱা বদনামৰ সৃষ্টি কৰি পেলাই মানে মষিমূৰ কৰিবলৈ বিচাৰিছিল। এইবিলাক বহুখিনি নাটক, আৰু তাৰ মাজতে কিন্তু নিতুমণি শইকীয়াই এৰি দিয়া নাই। আৰু নিতুমণি শইকীয়াই যে এৰি দিয়া নাই, মই আপোনালোকৰ মাজলৈ সেই নিতুমণি শইকীয়াৰ সুন্দৰ বক্তব্যখিনি আগবঢ়ালোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে মই নিতুমণি শইকীয়াৰ কিন্তু মই ফ'ল' কৰিও থৈছোঁ, আৰু তেওঁ সেই নিউজবিলাক মই বহুত ভাল পাওঁ, কাৰণ স্পষ্টবাদী। আৰু স্পষ্টবাদী মানুহৰ কিন্তু আকৌ মৰণটো বেছি, গম পাইছেনে? বাৰু মৰণ হওক কিবা হওক, ভগৱান আছে নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আগবঢ়াই দিলোঁ সেই নিতুমণি শইকীয়াৰ বক্তব্যখিনি। আজি প্ৰথম কথা হ'ল যে 19 ছেপ্টেম্বৰৰ পৰা আজি 19 ফেব্ৰুৱাৰী, সম্পূৰ্ণ 5টা মাহ অতিক্ৰম হ'ল। এই 5টা মাহত যদি আমি চাওঁ তেনেহ'লে দেখিম যে প্ৰথম যেতিয়া চাৰ্জশ্বিট দাখিল হৈছিল, 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিম বুলি চৰকাৰে কৈ আছিল, SITয়ে কৈ আছিল যে আমি 3 মাহৰ ভিতৰত 90 দিনৰ ভিতৰত যিহেতু চাৰ্জশ্বিট দিব লাগে, আমি চাৰ্জশ্বিট 3 মাহৰ ভিতৰত যেনেকৈ হ'লেও দিম। অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ 19 ছেপ্টেম্বৰৰ পৰা আমি যদি চাওঁ তেনেহ'লে 18 ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বিট দিম বুলি কৈ সঁচাকৈ SITয়ে চাৰ্জশ্বিট দিছিল। আৰু সেই ডেটটো আছিল কেতিয়া? 12 ডিচেম্বৰ। 12 ডিচেম্বৰত চাৰ্জশ্বিট দিয়াৰ পিছত যেতিয়া প্ৰথম সেই আদালতত সেই চাৰ্জশ্বিট যেতিয়া উত্থাপন হৈছিল, সেই ডেটটো কেতিয়া আছিল? তাৰ 4 দিনৰ পিছত 16 ডিচেম্বৰত CJM আদালতত 16 ডিচেম্বৰত প্ৰথম চাৰ্জশ্বিট উত্থাপন কৰা হৈছিল। আৰু CJM আদালতত উত্থাপন হোৱাৰ পিছত যিটোক আমি ফাৰ্ষ্ট শুনানি বুলি ক'ম, সেইটো কেতিয়া? ছেছন কোৰ্টলৈ যেতিয়া হস্তান্তৰ কৰা হৈছিল CJMৰ পৰা, ছেছন কোৰ্টত শুনানি কেতিয়া আৰম্ভ হৈছিল সেই ডেটটো যদি আমি চাওঁ তেনেহ'লে দেখিম যে তাৰ পৰা 5 দিনৰ পিছত 22 ডিচেম্বৰত প্ৰথম শুনানি আৰম্ভ হৈছিল মানে ছেছন কোৰ্টত। সেই 22 ডিচেম্বৰৰ পৰা আজিৰ দিনটোলৈকে আমি যদি চাওঁ কেইটা শুনানি হ'ল তেতিয়াহ'লে, প্ৰথম শুনানি 22 ডিচেম্বৰত, দ্বিতীয় শুনানি হৈছিল 3 জানুৱাৰীত, তৃতীয় শুনানি হৈছিল 17 জানুৱাৰীত, চতুৰ্থ শুনানি হৈছিল 22 জানুৱাৰীত, পঞ্চম শুনানি হৈছিল 30 জানুৱাৰীত, ষষ্ঠ শুনানি হৈছিল 13 ফেব্ৰুৱাৰীত, আৰু এতিয়া সপ্তমটো শুনানি হৈছে যোৱা 16 ফেব্ৰুৱাৰীত। এই যে ইয়াৰ এই 7টা শুনানি হৈ গ'ল, এই 7টা শুনানিত মই অসমৰ দৰ্শকসকলক ক'ব বিচাৰোঁ, অসম চৰকাৰক মই ক'ব বিচাৰোঁ, এই 7টা শুনানিত আমি কি দেখিবলৈ পালোঁ? জুবিন গাৰ্গৰ পৰিয়ালে, জুবিন গাৰ্গৰ অনুৰাগীয়ে
জুবিন গাৰ্গৰ ফেন ক্লাবৰ পৰা আৰম্ভ কৰি লাখ লাখ জুবিন অনুৰাগীয়ে কি পালে এই 7টা শুনানিত? 5 মাহ অতিক্ৰম কৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদি জুবিনক আমি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট দিব নালাগে। মুখ্যমন্ত্ৰীৰ সেই বক্তব্যটোৰ আঁত ধৰিয়েই মই তেখেতক এতিয়া সুধিব বিচাৰোঁ, তেখেতে যে কয় মাজে মাজে জুবিনকতো আমি ন্যায় দিলোঁ, অভিযুক্তকতো আমি জেলত ভৰাই থলোঁ, তাৰমানে ন্যায়টো তাতেই হৈ গ'ল নেকি? মুখ্যমন্ত্ৰীৰ ন্যায়ৰ সংজ্ঞাটো সেই তাত সীমাবদ্ধ হৈ আছে নেকি যে অভিযুক্তসকলক জেলত ভৰাই থৈ মানে ন্যায় পাই গ'ল নেকি অসমৰ জনসাধাৰণে? জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হৈছিল? তেখেতে কৈছিল নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি। কেনেকৈ হত্যা হৈছিল? কিয় হত্যা হৈছিল? কোনকেইজনে হত্যা কৰিছিল? অসমৰ মানুহে আজি সেইটো জানিছেনে নাই জনা? তেওঁলোক অভিযুক্তহে। সঁচাকৈ তেওঁলোকে হত্যা কৰিছিলে নে কোনে হত্যা কৰিছিল? সেই কথাটো আজিলৈকেতো স্পষ্ট হোৱা নাই। 2 নম্বৰ কথা, যি তৃতীয়টো শুনানি 17 জানুৱাৰীত যিটো তৃতীয় শুনানি হৈছিল, সেই তৃতীয় শুনানিটোতেই লোক অধিবক্তা নিয়োগ কৰা হৈছিল। জিয়াউল কামাৰৰ নেতৃত্বত যিকেইজন আৰু সহযোগী, মানে তেওঁৰ লগত এজন সহযোগী আৰু 3জন এছিষ্টেণ্ট, যিকেইজনক দি পেলাই লোক অধিবক্তাখন গঠন কৰা হ'ল, তেতিয়াৰ পৰাতো পৰিয়ালৰ লোকে দাবী কৰি আহিছে, জুবিন অনুৰাগীয়ে দাবী কৰি আহিছে, গৰিমা গাৰ্গৰ পৰা পামী বৰঠাকুৰলৈকে যদি আমি চাওঁ তেনেহ'লে প্ৰত্যেকেইটো দাবী কৰি আহিছে যে এনেকৈ নহ'ব, যে ফাষ্ট ট্ৰেক আদালত গঠন কৰক আৰু ফাষ্ট ট্ৰেক আদালতৰ যোগেদি জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰক। কিন্তু আজি 5 মাহতো কিয় ফাষ্ট ট্ৰেক আদালত গঠন নহ'ল? জুবিনৰ ক্ষেত্ৰত চৰকাৰখনৰ যিটো আন্তৰিকতা, সদিচ্ছা, ময়ো জুবিন আমিও জুবিন বুলিতো বিজেপি কৰ্মী ৰাজপথত নামিছিল। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল নহয় যে আদালতত চাৰ্জশ্বীট দাখিল কৰাৰ পিছদিনাখনৰ পৰাই ন্যায় প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'বৰ কাৰণে মই নিজেও ৰাজপথত নামিম বুলি কৈছিল। তেখেত ৰাজপথত নানামিল বেলেগ কথা, তেখেতেতো কৈছিল যে ক্ষিপ্ৰ হ'ব, মই ৰাজপথত ময়ো নামিম, ন্যায়ালয়ে যাতে লেহেম কৰিব নোৱাৰে, জুবিনৰ গোচৰটো আন গোচৰৰ লগত যাতে একে নহয়, একে কৰি নাৰাখে, ন্যায়ালয়ক সেইটো হেঁচা দিবৰ কাৰণে আমিও জুবিন ময়ো জুবিন বুলি আমাৰ বিজেপি কৰ্মীসকল ৰাজপথত নামিছে ন্যায়ালয়ক হেঁচা দিবৰ কাৰণে, আৰু মই নিজেও নামিম বুলি কৈছিল। এতিয়া কথা হ'ল যে সেই আন্তৰিকতাটো ইমান দিনে পৰিয়ালে কৈ থকা ফাষ্ট ট্ৰেক আদালত দাবী কৰি থকাটো আজিলৈকে 5 মাহলৈকে চৰকাৰখনে কিয় গঠন নকৰিলে? মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ এইটো প্ৰশ্ন। 2 নম্বৰ কথা, জুবিন ক্ষেত্ৰত সৌসিদিনাখন যেতিয়া জুবিন গাৰ্গৰ পৰিবাৰ, গৰিমা শইকীয়া গাৰ্গ, তেওঁ ভগ্নী, তেওঁ অনুৰাগীসকলে যেতিয়া গৈ চাফা কৰিবলগীয়া হ'ল এই 5 মাহত, ফটোখিনি জুবিন ক্ষেত্ৰত পানী ঢালিবলগীয়া হ'ল, যেতিয়া অৰুণ গাৰ্গৰ পৰা আৰম্ভ কৰি পাৰ্থ গোস্বামীৰ পৰা একেবাৰে ৰাজা বৰুৱালৈকে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলে গৈ পেলাই যেতিয়া কৰিবলগীয়া হ'ল, গোটেই ৰাজ্যখনক সেইটোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। এজন কেব চালকৰ এটা সামাজিক মাধ্যমৰ ভিডিঅ'ক লৈ। তাৰপাছতে চৰকাৰে কি কৰিলে যে দোকান পোহাৰবিলাক তাৰ পৰা আঁতৰাই দিলে। সেইদিনাখনো সকলোৱে দাবী কৰিছিল, বহুত মানুহে সামাজিক মাধ্যমতো লিখিছিল যে জুবিন ক্ষেত্ৰটোক অন্তত এটা নতুন ৰূপ দিয়ক। 5 মাহ হ'ল, আজি যদি 9 মাহত 900 কোটি টকীয়া যদি ফ্লাইঅভাৰ অসম চৰকাৰে নিৰ্মাণ কৰিব পাৰিছে, গুৱাহাটীত যদি ফ্লাইঅভাৰ হৈ গৈছে 900 কোটি টকা, 700 কোটি টকা বা তাতকৈ বেছি কোটি টকীয়া যদি ফ্লাইঅভাৰ যদি 9 মাহত কমপ্লিট কৰিছে, কোনোবা এখন ফ্লাইঅভাৰটো নিৰ্ধাৰিত সময়তকৈ আগত কৰি দেখুৱাইছে, তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক সাধুবাদ দিব লাগিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাৰ কাৰণে ধন্যবাদ জনাব লাগিব সকলোৱে। কাৰণ যিমানটো টাৰ্গেট লৈছিল তাতকৈ কিছু আগতে কৰি দেখুৱাইছে। সেইখিনি কেপাচিটিটো চৰকাৰখনৰ আছে, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই সেইখিনি কৰিব পাৰে। যদি সেইখিনি কৰিব পাৰে, অসমীয়া মানুহৰ হিয়াৰ আমঠুগৰাকী এই 5 মাহত কি কাৰণে তাত আজিলৈকে বাউণ্ডেৰীটো সম্পূৰ্ণ নহ'ল? তাত আজিলৈকে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে কৈ আছিল কিমান মাটি জুবিন ক্ষেত্ৰক দিব, স্পষ্ট কৰক চৰকাৰে। আজিলৈকে যে তাত কিমান মাটি দিব সেয়া যে আজিলৈকে স্পষ্ট নকৰিলে, এয়া কি? তাৰমানে আমি আজি 5 মাহ হোৱাৰ দিনটোত মুখ্যমন্ত্ৰীৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এইকাৰণেই যে আপুনি যিখিনি কথা কৈছিল জুবিনৰ ক্ষেত্ৰত আপুনি সেইখিনি কৰি দেখুৱাওক। আপুনি নিৰ্বাচনৰ আগত আপুনি কৈছিল যে অসমৰ মানুহে আমাক ন্যায় নিদিলে ভোট দিব নালাগে, এতিয়া নিৰ্বাচন আহিছে, জুবিনক লৈ আকৌ হয়তো ৰাজনীতি কৰা আৰম্ভ হ'ব। ফাষ্ট ট্ৰেক আদালত, ৰাজদীপ মই খোলাকৈ কৈ দিছোঁ, ফাষ্ট ট্ৰেক আদালত এইকাৰণেই গঠন কৰা নাই যে কিবা কাৰণত যদি অভিযুক্তসকলে জামিন পাই যায় তেতিয়াহ'লে চৰকাৰখন খলঠেকত পৰিব। ফাষ্ট ট্ৰেক আদালত চৰকাৰে কেতিয়া গঠন কৰিব? যেতিয়া ফাষ্ট ট্ৰেকত এই প্ৰক্ৰিয়াটো চলিব, নিৰ্বাচনৰ শেষত যেতিয়া দীঘলীয়া প্ৰক্ৰিয়াৰে ইয়াৰ বিচাৰটো চলি থাকে। নিৰ্বাচনৰ আগত এই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হ'লে চৰকাৰখন ক'ৰবাত খলঠেকত পৰিব বুলি ফাষ্ট ট্ৰেক গঠন কৰা নাই। মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব, কেতিয়া গঠন কৰিব? নিৰ্বাচনৰ ঠিক আগে আগে। তেওঁ ক'ব তেতিয়া যে আমিতো ক'লোৱেই
ফাষ্ট ট্ৰেক আদালত আমি গঠন কৰিলোঁ, এতিয়া ন্যায়ালয়ে ৰায় দিব, মইতো ৰায় নিদিওঁ, অসম চৰকাৰে ৰায় নিদিয়ে। সেইকাৰণে ইমান দিন ৰৈ আছে। আজি 5 মাহ হোৱাৰ দিনটোত খুব দুখেৰে আমি কওঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত আন্তৰিকতা আৰু সদিচ্ছা প্ৰদৰ্শন কৰক। যদি জুবিন গাৰ্গৰ পৰিয়ালে কোৱাৰ কাৰণে ৰাতিটোৰ ভিতৰতে যদি চাফা কৰি দিব পাৰে, যে জুবিন গাৰ্গৰ পৰিয়ালে কৈছে আমি চাফা কৰি দিছোঁ বুলি কৈছিল, জুবিন গাৰ্গৰ পৰিয়ালেতো দাবী কৰি আছে ফাষ্ট ট্ৰেক আদালত, গৰিমা শইকীয়া গাৰ্গে কি কৈছে? কিয় তেনেহ'লে আজিলৈকে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পৰা নাই? কিয় আজিলৈকে তেনেহ'লে তাত এটা বাউণ্ডেৰী নিৰ্মাণ কৰিব পৰা নাই জুবিন ক্ষেত্ৰত? অসমীয়া মানুহৰ যিটো আৱেগ আছিল জুবিনৰ লগত, তাৰমানে কি আমি এনেকৈ পাৰ কৰিম? আজি জুবিন ঢুকোৱাৰ পিছত নৰেন্দ্ৰ মোদী অসমলৈ 3বাৰ আহিলে, অমিত শ্বাহ আকৌ এতিয়া আজি আহি আছে, এবাৰোতো জুবিনৰ ক্ষেত্ৰত এটা নাম উচ্চাৰণ কৰা নাই। জুবিন গাৰ্গক কোনোবাই ভাৰত ৰত্ন দিয়াৰ কথা কৈছিল, কোনোবাই অসামৰিক সৰ্বোচ্চ সন্মান দিয়াৰ কথা কৈছিল, পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, ভাৰত ৰত্ন বাৰু দিব নোৱাৰে, হয়তো ঘপককৈ সেই পৰ্যায়ত সৰ্বোচ্চ ভাৰত ৰত্ন দিয়াটোত অসুবিধা আছে, তাৰ আগত পদ্মশ্ৰী বা পদ্মভূষণ, পদ্মবিভূষণ কিবা দি ল'ব লাগিব। কিয় জুবিনকতো এইবাৰ পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ একো নিদিলে? প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী 2বাৰ 3বাৰ, এতিয়া 3বাৰকৈ আহি গ'ল, এটা শব্দ নক'লে। ময়ো জুবিন, আমিও জুবিন বুলি অকল ৰাজপথত নামিলে জুবিনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰা হ'ব নেকি? নহ'ব। সেইটো কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান যে সঁচা আন্তৰিকতা প্ৰদৰ্শন কৰি আজি আপোনালোকৰ চৰকাৰৰ অন্তিমখন আজি বিধানসভাৰ অধিৱেশন শেষ হৈছে। এতিয়া নিৰ্বাচনৰ ইয়াত বিষয়াসকল মুখ্য নিৰ্বাচনী আয়ুক্তৰ পৰা আটাইকেইজন সদস্য, এই 5জনীয়া সদস্য অসমলৈ আহি উভতি গৈছে। কাইলৈ পৰহিলৈ নিৰ্বাচনৰ দিন ঘোষণা হ'ব, তাৰপিছত এই বিষয়টো তল পৰিব। তাৰমানে আমি এনেকৈ কি জুবিনৰ ন্যায় পাম? অসমৰ দৰ্শক, অসমৰ ৰাইজক মই এইটোৱে ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি আমি এইখিনিয়ে বিচাৰিছিলোঁ নেকি? জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত 5 মাহত এইখিনিকে আমি আশা কৰিছিলোঁ নেকি? চৰকাৰখনে এইখিনিয়ে জুবিনৰ ন্যায় দিলে নেকি? ইয়াতেই চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য শেষ হ'ল নেকি? অসমৰ ৰাইজে এইখিনি বিচাৰ কৰিব। সকলো বন্ধু বান্ধৱীয়ে চাগে নিতুমণি শইকীয়াৰ সেই সুন্দৰ বক্তব্যখিনি শুনিলে, নহয়নে? আৰু তেওঁ কোৱা প্ৰতিটো কথাই কিন্তু মিছা নহয়, একদম যুক্তিপূৰ্ণ কথা। গতিকে এইখিনিয়ে আছিলে ক'বলগীয়া, আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।